নমস্কাৰ, মই মনীষা। বিশেষ এটা কথাৰ কাৰণে আপোনালোকৰ ওচৰলৈ আহিলেও, যিহেতু জুবিন দা ঢুকোৱাৰ পিছৰ পৰা আমি সকলোৱে বিচাৰি আছোঁ যে দাদাৰ ক্ষেত্ৰত যি হৈছে দোষীয়ে শাস্তি পাওক, অপৰাধীসকলক সোনকালে চৰকাৰে কৰায়ত্ব কৰক, আৰু এইবিলাকৰ কাৰণে আইন প্ৰশাসন আছে। সমগ্ৰ অসমবাসীয়ে বিচাৰিছে যে দাদাই ন্যায় পাওক, ঠিক তেনেকৈ আমিও বিচাৰিছোঁ। এতিয়া কথাটো হ'ল জোনমণি আৰু ৰুণজোন। এই টপিকটো যিহেতু এইকেইদিন খুব ফেমাছ হৈ আছে, আৰু যোৱাকালি এটা মই ভিডিঅ' বনাইছিলোঁ, যিহেতু কৈছিলোঁ আপোনালোকক যে জোনমণিজনী মোৰ খুৰী শাহুমা হয়। এতিয়া বহুতে কি কৰিছে, ভিডিঅ'টোত 100%ৰ ভিতৰত আপোনাৰ 70% মানুহেই ভাল কমেণ্ট কৰিছে, আৰু 30% মানুহে কি কৰিছে, বহুত বেয়া, মানে নিকৃষ্ট মনৰ যিবিলাক মানুহ, তেওঁলোকে বহুত বেয়া কমেণ্ট কৰিছে, যিহৰ কাৰণে নেকি মই ৰাতি আপোনাৰ কমেণ্টটো বন্ধ কৰি দিবলৈ বাধ্য হ'লোঁ। এতিয়া কথা হৈছে, জোনমণি বা ৰুণজোনক লৈ জুবিন দাই যি কৈছিলে বা তেওঁলোকৰ লগত লাইন মাৰিছিলোঁ বুলি তেখেতে নিজেই কৈছিলে, আৰু ময়ো কৈছিলোঁ যে খুৰীমাই এই বিষয়ে সম্পূৰ্ণ অজ্ঞ আছিল, তেওঁ গমেই পোৱা নাছিলে, কাৰণ তেখেত আছিল আহোম মানুহৰ ছোৱালী আৰু দাদা আছিলে ব্ৰাহ্মণ সম্প্ৰদায়ৰ। যিহেতু একে সহপাঠী আছিলে বা সেইটো সময়ত স্কুলত তেনেকুৱা কোনো ভাৱ নাছিল, বা দাদাই তেওঁলোকৰ নামত এটা গান লিখিছিলে, ঠিক আছে। আৰু এই কথাটোলৈ মই খুৰীমাৰ লগত আজি ৰাতিপুৱাও ফোনত কথা পাতিছিলোঁ, যিহেতু তেখেতে নলবাৰীত থাকে আৰু আমি গুৱাহাটীত থাকোঁ। অলপ আগত মই তেখেতৰ লগত কথা পাতিছোঁ, আৰু মোৰ কালি খুব বেয়া লাগিছে যিসকলে এনেকুৱাকৈ বেয়া মন্তব্য কৰিছে। এতিয়া কথা হ'ল, জোনমণি ৰুণজোন বুলি তেখেতে কোনো পৰিচয় দিয়া নাই, ঠিক আছে। তেখেতক প্ৰথমতে, যিহেতু তেখেতলোক তামোলপুৰত আছিলে আৰু দাদাহঁতো তামোলপুৰত আছিলে, তামোলপুৰৰ পৰা DC অফিচৰ পৰা তেখেতসকললৈ ফোন আহিছিলে যে কি জোনমণি গগৈ তেখেত হয় বুলি সেইখিনি সময়ত সকলোৱে জানিছিলে, আৰু DC অফিচৰ পৰা তেখেতলৈ ফোন কৰিছিলে যে তেখেতক কোনোবাই লগ পাব খুজিছে। আৰু তেখেতে বজাৰত থাকোঁতেই, ল'ৰাৰ লগত যিহেতু বজাৰলৈ গৈছিলে, বজাৰত থাকোঁতেই আপোনাৰ তামোলপুৰ হাইস্কুলৰ পৰা প্ৰিন্সিপাল ছাৰে ফোন কৰিছিলে যে আপোনাক নিউজ চেনেলৰ মানুহ যাব আপোনাক লগ কৰিবৰ কাৰণে, আৰু জুবিনদাৰ বিষয়ে কিবা এটা ইণ্টাৰভিউ ল'ব, আপুনি আহিব, তেখেতৰ বিষয়ে কি জানে আপুনি ক'ব, তেনেকৈ। আৰু যিহেতু খুৰীমাহঁত ঘৰ পোৱাৰ আগতেই সাংবাদিকে আহি খুৰীমাহঁতৰ ঘৰত ৰখি আছিলহি, 10-12টামান চেনেলৰ সাংবাদিক আহি ৰখি আছিলেহি। আৰু খুৰীমাক আপোনালোকে দেখাই পাইছে ভিডিঅ'টোত, তেখেতে কিমান সহজ সৰল আৰু খুব সাধাৰণভাৱে জীৱন যাপন কৰে। খুৰা আছে আৰু এটা ল'ৰা আছে তেখেতসকলৰ, আৰু যিহেতু তেওঁ কেতিয়াও সেইবিলাকৰ বিষয়ে ভবাই নাছিলে, যদি তেওঁ পাব্লিছ হ'ম বুলি ভাবিছিলে, তেতিয়াহ'লে তেওঁ বহুত দিনৰ আগতেই মই জোনমণি গগৈ বুলি কৈ জুবিনদাৰ ওচৰলৈ আহিব পাৰিলেহেঁতেন, বা জুবিনদাক লগ কৰিব পাৰিলেহেঁতেন, বা দাদাৰ পৰা কিবা আশা কৰিব পাৰিলেহেঁতেন। আৰু এই কথাটো লৈ খুৰীমাই যদি জুবিনদাক লগ কৰিব গ'লহেঁতেন, কেতিয়াও দাদাই লগ নকৰাকৈ নাথাকিলেহেঁতেন, বা খুৰীমাৰ লগত নিশ্চয় কথা পাতিলেহেঁতেন, কিন্তু তেখেতে সেইবোৰ কেতিয়াও বিচৰাই নাই, কাৰণ তেওঁ সংসাৰত বিজি আৰু দাদাই সংগীত জগতৰ লগত ব্যস্ত। এতিয়া যোৱাকালি দুজনমানৰ মই ফেচবুকত দেখিলোঁ, খুৰীমাৰ লগত জুবিনদাৰ দুখনমান ফটো জইন কৰি বনাইছে AI যোগেদি, যিটো নেকি খুৰীমাই এতিয়াও গম পোৱাই নাই, কাৰণ তেওঁ এইবিলাক এণ্ড্ৰইড মোবাইল ইউজ নকৰে। এতিয়া মই কথাষাৰ কোৱাৰ পিছত খুৰীমাৰ শুনি বেয়া লাগিছে, কাৰণ তেওঁ কৈছে যে তেওঁকতো মই কেতিয়াও তেনেকুৱা বুলি ভবা নাছিলোঁ, বা একালৰ মোৰ সহপাঠী বুলি ভাবিছিলোঁ, বা মোৰ নামত গান লিখিছিল বা কি লিখিছিল এইখিনিতো বাদেই দিলোঁ, কালি সাংবাদিকক যি ক'ব লগা আছিল তেখেতে কৈছেই। কিন্তু আপোনালোকে ভাবি চাওক, আপোনালোক কিমান নিকৃষ্ট মনৰ মানুহ, যিসকলে কালি মোক বেয়াকৈ কমেণ্ট কৰিছে তেওঁলোকক কৈছোঁ। এতিয়া যোৱাকালি যিসকলে খুৰীমাৰ লগত জুবিনদাৰ জইন ফটো বনালে AIত, সেইবিলাক আপোনালোকে দেখা নাই নেকি? সেইবিলাকো অকণমান চাবচোন। তেখেতৰ সংসাৰ আছে, অলৰেডি জুবিনদাই এই পৃথিৱীৰ পৰা গুচি গৈছে, আৰু তেখেতৰ লগত এই খুৰীমাক টানি লৈ জইন ফটো এখন বনাই আপোনালোকে কি পাইছে? কিবা সুখ পাইছে জানো? একোতো পোৱা নাই। হয়তো কাৰোবাৰ সংসাৰত কেতিয়াবা মানে কাজিয়া লগাৰ এটা কাৰণহে আপোনালোকে উলিয়াই দিছে। সেইকাৰণে কওঁ, আপোনালোকৰ ঘৰতো মা, ভণ্টি বা আপোনালোকৰ পত্নী আছে। যিকোনো মানুহে এজনক বেয়াকৈ কোৱাৰ আগতে তেওঁৰ ব্যক্তিত্বটো বা তেওঁৰ আচৰণটো আপোনালোকে ভালকৈ জানিবলৈ চেষ্টা কৰিব, কাৰণ খুৰীমা তেনেই সহজ সৰল সাধাৰণ মানুহ, আৰু এইবোৰ টপিকত তেওঁক টানি অযথা আপোনালোকে তেওঁৰ সংসাৰখনতো খেলি মেলি সৃষ্টি নকৰিব, বা মানুহৰ আগত তেওঁক বেয়াকৈ। আৰু প্লিজ আপোনালোকে তেখেতক এইবোৰ কথা টানি নাথাকিব, যি ভিডিঅ' বনালে, যি কৰিলে এটলিষ্ট বেয়া মন্তব্য দিয়াৰ পৰা আঁতৰি থাকক, কাৰণ তেওঁ ফাইদা উঠাব পাৰিলে, বা আমি ভিউজৰ আশাত যদি বনালোহেঁতেন, আমি তেখেত জীয়াই থাকোঁতে এইবিলাক ভিউজ কৰি ল'লোহেঁতেন, বা তেওঁক আমি চিনাকি কৰি দিলোঁহেঁতেন, কিন্তু আমিতো সেইবিলাক কৰা নাই, বা তেখেতেও বিচৰা নাছিলে এইবিলাক কৰিবলৈ। আৰু সেইকাৰণে কৈছোঁ, মই যিহেতু খুৰীমাৰ লগত কথা পাতোঁতে খুৰীমায়েও ক'লে এইবিলাকত, বা মোক এনেকৈ ভিডিঅ' বনোৱা দেখি মোৰ বেয়াও লাগিছে শুনি, যিহেতু
কাৰণ এইবিলাকতো কৰিব নালাগিছিলে অসমৰ ৰাইজে, কাৰণ মই মোৰ সংসাৰত ব্যস্ত, তেখেতৰ সংসাৰত ব্যস্ত, সেইকাৰণে আপোনালোকক জ্ঞাততে কথাষাৰ জনালোঁ। প্লিজ আপোনালোকে এআইত জুবিন দা আৰু খুৰীমাৰ ভাগৰ জইন ফটো বনাই সমাজৰ আগত দুইজনৰ এই যে লৰালিকালৰ বন্ধুত্বটো এইটো বেয়া কৰিবলৈ চেষ্টা নকৰিব। জীয়াই থাকোঁতে আপোনালোকে জোনমণি ৰুঞ্জনক বিচাৰি নাহিলে, কাৰণ তেতিয়াও জুবিন দাই গানটো গাইছিলে, তেতিয়া আপোনালোকে কিয় বিচাৰি নাহিলে? মৰাৰ পিছত মই ভিউজ ল'বৰ কাৰণে ভিডিঅ' বনোৱা নাই দেই। অলৰেডি সাংবাদিকে আহি নিউজ চেনেলবিলাকৰ পৰা ভিডিঅ' লৈ যোৱাৰ পিছৰ দিনাখনিহে মই ৰাতিপুৱা এখেত মোৰ খুৰীমা হয় বুলি মই এটা ভিডিঅ' আপলোড কৰিছিলোঁ। তাত মই কোনো অপৰাধ কৰা নাই। আৰু আপোনালোকক কৈ দিওঁ, যিসকলে মোৰ ভিডিঅ'টো চাই বেয়া পায় তেওঁলোকে স্কিপ কৰিলে হ'ল। মোৰ ভিউজৰ কাৰণে বা কিবাৰ কাৰণে মই ভিডিঅ' বনোৱা নাই। আৰু আপোনালোককো ধন্যবাদ জনাইছোঁ যিসকলে খুৰীমাক বহুত মৰম দিছে। আৰু ৰঞ্জুন বাইদেউৰ কথা তেখেতক সুধিছিলোঁ, বৰ্তমান তেখেতৰ লগত কোনো যোগাযোগ নাই বুলি জনালে। আজিলৈ আহিলোঁ।